আসসালামু আলাইকুম গাইস। এতিয়া আমি আহিছোঁ মা ঘৰত। এতিয়া আমি আসামত থাকোঁ। আসামত গছনি বেছি। এতিয়া মা ঘৰত আহিছোঁ। আপুনি দেখক, মানে শ্বশুৰ ঘৰত ভিডিঅ' বনাব নাপাওঁ কেলে, শাশ শ্বশুৰ থাকে, তাত শৰম লাগে, লাজ লাগে, সেইকাৰণে আমি ভিডিঅ' বনাব নাপাওঁ। এতিয়া আপুনি চাওক আমাৰ ঘৰত কি কি গছ আছে। এইটো একজোপা ফুলৰ গছ, য'ত এনেকুৱা সৰু সৰু বীজ হয়, এনেকুৱা ফুল লাগে সৰু সৰু। এইটো আমি ফুলৰ গছ বুলি কওঁ। এইটো এটা ফুলৰ গছ হয়, গেট ফুল বুলি কওঁ এইটো পাণৰ গছ। আমাৰ ইয়াত ঢেৰ গছ আছে, এইবিলাক চব ফুলৰ গছ হয়। এইবিলাক ফুলৰ গছ হয়, এইটো ফুলৰ গছ হয়। এইটো ক'ত লগাইছে আপুনিতো চাইছে। এইটো হয় ফুলৰ গছ, কেৰাহীত লগাইছে, কেৰাহীত। এইটো আপুনি চাওক, কেৰাহীত লগাইছে এইটো ফুলৰ গছ। এইটো হৈছে আমাৰ মা ঘৰ। এইটো জবা ফুলৰ গছ। বেমাৰ কিবা হ'লে আৰু এইটো পাত খালে ভাল হৈ যায়। কিবা বেমাৰ হ'লে মনত নাই, আৰু এদিন মনত পৰিলে কৈ দিম। এই আপুনি মা খেতি কৰিছে। এইটো আম খাই কেনে পেলাইছে বেছি গুটলি, সেইটো আমৰ পুলি হৈছে। এইটো বেঙেনা গছ, এইটো জ্বলা গছ, জলকীয়া লাগে ইয়াত। এইটো এটা ফুলৰ গছ। এইটো আমাৰ হেৰি পুলি, এই তামোলৰ গছৰ পুলি ইয়াত ৰুইছে মা, যাতে আমি কাকবা লাগে যদি কোনোবা শ্বশুৰ ঘৰত, সেইবিলাক লৈ যাব কাৰণে। এনে মাৰ তামোল গছ, নাৰিকল গছ, চব গছ আছে। তামোল গছ এই আপুনি দেখক, বাগান। গাঁৱৰ ঘৰ এনেকুৱাই হয়, আৰু টাউনীয়া ঘৰত অকল প্ৰদূষণ আৰু ষ্টেণ্ডাৰ্ড হ'লে নহয়। গাঁৱৰ ঘৰত বহুত হাৱা, গৰম কম। এইটো ফুলৰ গছ জোপা। ইয়াত এটা নাৰিকল গছ। আহক আমি বাবু তাত যাম। বাবু কি কৰি আছে? এইটো এটা গোলাপ ফুল। কোনবা ঘৰত গোলাপ ফুল আছে কমেণ্ট কৰিব দেই। আমাৰ ইয়াত আছে, টিউবৱেলৰ ওচৰত আছে লেমন ট্ৰী। ইমান ডাঙৰ লেমন লাগিছে ন, গছ কাৰণে জুখি দিছে। ইমান ডাঙৰ লেমন, ইমান ডাঙৰ লেমন। বাবু ঘৰৰ অৱস্থা কেনেকা কৰিছে। ইমান গৰম দিছে আজি। নাখায় আইচক্ৰীম। অলপ আগতে 10 টকা এটা খালি, সেইকাৰণে আইচক্ৰীম নিদিওঁ। কালি একেবাৰে খাবি। কালি আইচক্ৰীম বেপাৰী আহিলে আইচক্ৰীম কিনি দিম। নাযায়। আমাৰ ৰাস্তা, এইটো বাবুহঁতৰ মামাহঁতৰ ঘৰ, বৰ্তাৰ ল'ৰাৰ ঘৰ, আৰু এইটো বাবুৰ নানী ঘৰ, নানী হাউচ দেখাও ৰ। বাহিৰতে মোক এডিটিং কৰিব একো ভাল নালাগে। এডিটিং কৰিব মানে মোক ভাল নালাগে। আপুনি এনে চাই কিনে লাইক দিলে দিব, নিদিলে নাই। আৰু আপোনাৰ লাইক কমেণ্ট সেইবিলাক নালাগে। আমি দুখীয়া মানুহ, আমাক লাইক কমেণ্ট একো নালাগে। মন গ'লে লাইক কৰিব, নগ'লে নাই আৰু। বাই। ভিউচো নালাগে, লাইকো নালাগে। দুখীয়া মানুহ একোই নালাগে, তথাপিও আমি। বাই।